আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোকৰ HSLC অৰ্থাৎ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী HS আমালোক মেট্ৰিক পৰীক্ষাত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আমালোক কি পেন ইউজ কৰিম এইটো এটা ডাঙৰ প্ৰশ্ন। তো আজি আমালোক কম এই ভিডিঅ'টোত কি পেন ইউজ কৰিব লাগে আৰু পেনৰ লগত কলমৰ লগত সম্বন্ধীয় বহুত কিছু কথা। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই মেট্ৰিক পৰীক্ষাৰ সমূহ ছাত্ৰ ছাত্ৰীক ক'ব বিচাৰিছোঁ যে তোমালোকে দেখা প্ৰিভিয়াছ ইয়াৰ এক্সামত অৰ্থাৎ আগৰ মেট্ৰিক পৰীক্ষাত ব্লাক কলম ইউজ কৰিবলৈ দিছিল, ব্লাক পেন ইউজ কৰিবলৈ দিছিল, ব্লু দিয়া নাই। গতিকে এইবাৰৰ ক্ষেত্ৰত কি হৈছে 2024 বৰ্ষৰ ক্ষেত্ৰত কি হৈছে কি তোমালোকৰ মেট্ৰিক পৰীক্ষাত এডমিট কাৰ্ড আৰু অমাৰশ্বিপত লিখা আছে যে ব্লাক আৰু ব্লু তোমালোকে দুয়োটা ইউজ কৰিব পাৰা, ব্লাক আৰু ব্লু দুয়োটা ইউজ কৰিব পাৰিবা। আৰু হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টসকলক মই ক'বলৈ বিচাৰিম তেওঁলোকৰ এডমিট কাৰ্ডত যিটো ইন্ট্ৰডাকশ্যন দিয়া আছে এডমিট কাৰ্ডত একেবাৰে উল্লেখ কৰা নাই যে কোনটো কলম ইউজ কৰিব লাগিব বা কোনটো পেন দি তোমালোকৰ পৰীক্ষা দিব লাগিব। গতিকে মই তোমালোকক এইটোৱে এডভাইচ কৰিম যে যিহেতু মেট্ৰিক পৰীক্ষাত ব্লাক আৰু ব্লু কলম ইউজ কৰিবলৈ কৈছে, গতিকে তোমালোকেও ব্লাক আৰু ব্লুৱে ইউজ কৰিবলৈ চেষ্টা কৰা, ঠিক আছে? সেইটোৱে তোমালোকৰ ভাল হ'ব। এতিয়া আমালোক আলোচনা কৰিম আমালোকৰ ব্লাক আৰু ব্লুৰ ক্ষেত্ৰত মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসমূহৰ ক্ষেত্ৰত ব্লাক আৰু ব্লু আমালোক কোনটো ইউজ কৰিম। ব্লাক আৰু ব্লু দুয়োটাই তোমালোকে ইউজ কৰিব পাৰা, সেইটো বাৰু তোমালোকে জানাই, যাক যিটো ভাল লাগে সেইটো কৰিবা। এতিয়া কথা হ'ল ব্লাক বা ব্লু যিটো পেনে তোমালোকে কিনি লোৱা সেইটো অলপমান দামী কলম কিনিবা, কাৰণ কম দামী কলম যেতিয়া ল'বা তাত তোমালোকৰ যিটো অমাৰশ্বিপখন থাকিব, কম দামী কলমবিলাকত কি হয় 5 টকা বা 3 টকা বা 10 টকা কলমবিলাকত কি হয় কলমৰ যিটো বলে কোৱা তোমালোকে বল সেইখিনি দিয়ে অলপমান চিয়াহী ওলাই আহে। গতিকে পৰীক্ষাৰ সময়ত যদি চিয়াহী ওলাই আহে তেতিয়া কি হ'ব তোমালোকৰ পৰীক্ষাৰ খাতাখনে একেবাৰে বেকাৰ হৈ যাব, নষ্ট হৈ যাব। গতিকে কম দামী কলম ইউজ কৰাৰ প্ৰয়োজন নাই পৰীক্ষাত। মই তোমালোকক এইটোৱে এডভাইচ কৰিম যে 5 টকা 10 টকা নালাগে, তাৰ কাৰণে 20 টকা 30 টকা বা 50 টকালৈকে তোমালোকে যিটো পাৰা আৰু 5-10 টকাৰ কলম নিকিনাটোই তোমালোকৰ বহুত ভাল হ'ব। আৰু কলম কিনাৰ ক্ষেত্ৰত এইটো কথা মনত ৰাখিবা, যেতিয়া কলম কিনিবা তেতিয়া কলমৰ বলটো অলপমান ডাঙৰ দেখি কিনিবা, কাৰণ সৰুত অলপমান প্ৰব্লেম হয় লিখোতে। গতিকে সেইটো প্ৰব্লেম যাতে তোমালোকৰ ফেচ কৰিবলৈ নহয়। আৰু কি তোমালোকে লাইট কলমটো নিকিনিবা, ডাৰ্কটো কিনিবা, ঠিক আছে? মানে ব্লাকে কিনা আৰু ব্লুৱে কিনা, তোমালোকে লাইটটো নলয় তোমালোকে ডাৰ্কটো ল'বা, ঠিক আছে? ডাৰ্কটো ল'লে লেখাটো অলপমান যিটো তোমালোকৰ অমাৰশ্বিপ থাকিব তাতো স্পষ্টভাৱে থাকিব, মানে উজ্জ্বলকৈ, আৰু যিখন তোমালোকৰ পৰীক্ষাৰ বহি থাকিব সেইখনতো উজ্জ্বলভাৱে তোমালোকে লিখিব পাৰিবা, ঠিক আছে? বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো এই সময়টোত এইটো কথা ভাবি আছে যে আমালোক পৰীক্ষাৰ 2 দিন বা 3 দিন আগত নতুন কলম এটা কিনি ল'ম, সেই কলমটোৱে দি আমালোক পৰীক্ষাত লিখিম। গতিকে এইটো যদি ভাবিছা তেন্তে একেবাৰে ভুল ভাবিছা, এইটো নকৰিবা। কাৰণ এইটো কৰিলে লছ হ'ব এইটোৱে যে মেট্ৰিক পৰীক্ষাত যেতিয়া বহিবা তেতিয়া নতুন কলম কিন্তু একেবাৰে প্ৰথম দিন অলপমান নিলিখে, অলপমান খটখটীয়া হয় আৰু বহুত কেইবাৰ লিখাৰ পিছতহে একেবাৰে ৰানিং হয়। সেইকাৰণে নতুন কলম লৈ নিলিখিবা, পৰীক্ষাৰ দিনতে নল'বা। আৰু পৰীক্ষাৰ মানে এইটো ক'বলৈ বিচাৰিছোঁ যে নতুন কলম দি কেৱল পৰীক্ষাত লিখাৰ আশাটো বাদ দিয়া। মানে নতুন কলম কিনি লৈ 2 দিন তুমি নিজে প্ৰেক্টিছ কৰা, লাভ এইটোৱে হ'ব কলমটো খটখটীয়া নহ'ব, ৰানিং হৈ থাকিব, আৰু প্লাছ তোমালোকৰ আঙুলিটো তাত একেবাৰে ধৰি যাব আৰু তোমাৰ অভ্যাসটো ভাল হৈ যাব। কাৰণ যদি তুমি 10 টকাৰ কলম ইউজ কৰি আছা, সেই 10 টকাৰ কলমেদি লিখাৰ স্পীডটো ভাল হ'ব, কাৰণ সেইটোত অভ্যাস আছে। আৰু গতিকে এতিয়া ধৰা 50 টকীয়া কলম ল'বা, তাত অলপমান হয়তো মোটা হ'ব পাৰে, সেইকাৰণে দুইতে লিখা, তাৰপিছত
তোমালোকে পৰীক্ষাত গৈ লিখিবা। মই নক'ম যে পুৰণি কলম লৈ যোৱা, নতুন কলমে লৈ যাবা, কিন্তু ৰানিং, ঠিক আছে, ৰানিং কলম লৈ যাবা। আৰু জেল কলম নিকিনিবা, ঠিক আছে, জেল কলম লিখিলেও তোমালোকৰ প্ৰব্লেম হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাত লিখাৰ সময়ত এইটো ভুল নকৰিবা। বহুতো ছাত্ৰ ছাত্ৰী আছে যে কলমৰ যিটো খাপাখন সেইটো কলমত লগাই লিখা লিখে। গতিকে এইটো নকৰিবা, কলমৰ খাপাটো খুলি লিখিবা, তাৰ কাৰণে লিখাও ভাল হ'ব তোমালোকৰ, আৰু কলমৰ ৱেইটটো কমিব, আৰু লিখাৰ স্পীডটো ভাল হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ কিবা এটা উপকাৰ হৈছে, আৰু মই কিবা এটা তোমালোকক শিকাব পাৰিছোঁ।